অধিকাংশ প্ৰতিষ্ঠানৰ ভোট ফেৰত সমীক্ষা ইতিমধ্যে প্ৰকাশ পাইছে আৰু সেই সমীক্ষা অনুসৰি অধিকাংশ সমীক্ষাতে কোৱা হৈছে যে পুনৰ দেশত চৰকাৰ গঠন কৰিব বিজেপি নেতৃত্বাধীন এনডিএ গোটে। কিন্তু তাৰ মাজতে এতিয়া চৰ্চা চলিছে যে কিয় এনে ধৰণৰ সমীক্ষা প্ৰকাশ পাইছে য'ত এনডিএ পুনৰবাৰ চৰকাৰ গঠন কৰিব, কিয় এই সমীক্ষাত বাৰে বাৰে এনডিএৰ পক্ষে দিয়া হৈছে। এতিয়া সমীক্ষাৰ ওপৰতো প্ৰশ্ন কৰা হৈছে, বিৰোধী শিবিৰে প্ৰশ্ন কৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে বিশেষকৈ এক্স হেণ্ডেল যোগে বিৰোধী আৰু শাসকীয় পক্ষৰ এক প্ৰকাৰ এতিয়া বাক বিতণ্ডা চলাটো আৰম্ভ হৈছে। যিয়ে নহওক কিন্তু অধিকাংশ সমীক্ষাত এক প্ৰকাৰ স্পষ্ট হৈছে যে আকৌ এনডিএ চৰকাৰ হ'ব নিশ্চিতভাৱে। আমি জনাই গৈছোঁ সবিশেষ, কিয়নো মোদী 3.0 পুনৰবাৰ দেশত হ'ব আৰু অধিকাংশ সমীক্ষাত আকৌ এনডিএ চৰকাৰ নিশ্চিত, এই কথা সদৰি হৈছে অধিকাংশ সমীক্ষাত। দৈনিক ভাস্কৰৰ সমীক্ষা অনুসৰিও পুনৰ হ'ব এনডিএ নেতৃত্বাধীন চৰকাৰ। দৈনিক ভাস্কৰে বিজেপি মিত্ৰজোঁটে 281ৰ পৰা 350খন আসন পোৱাৰ পূৰ্বানুমান কৰিছে। একেদৰে ইণ্ডি মৰ্চা 145খনৰ পৰা 201খন আসন পোৱাৰ পূৰ্বানুমান কৰিছে। লগতে অন্যান্য লাভ কৰিব 33ৰ পৰা 49খন আসন, এই অনুমান কৰিছে দৈনিক ভাস্কৰে। অল ইণ্ডিয়া মেট্ৰিজৰ যদি আমি সমীক্ষা চাওঁ, অল ইণ্ডিয়া মেট্ৰিজৰ সমীক্ষা অনুসৰি দেশত পুনৰ হ'ব এনডিএ মিত্ৰজোঁটৰ চৰকাৰ আৰু অল ইণ্ডিয়া মেট্ৰিজৰ সমীক্ষা অনুসৰি এনডিএ লাভ কৰিব 353খনৰ পৰা 281খন আৰু অল ইণ্ডিয়া মেট্ৰিজত অন্যান্য লাভ কৰিব 43খনৰ পৰা 48খনকৈ আসন। আমি দৈনিক ভাস্কৰৰ জনাই গৈছোঁ, অল ইণ্ডিয়া মেট্ৰিজৰ জনাই গৈছোঁ আৰু ৰিপাব্লিক PMARQৰ সমীক্ষা সেয়াও আপোনালোকক আমি জনাই গৈছোঁ। ৰিপাব্লিক PMARQৰ সমীক্ষা অনুসৰি এনডিএ লাভ কৰিব 359খন আসন। একেদৰে ইণ্ডি মৰ্চা লাভ কৰিব 154খনকৈ আসন। ৰিপাব্লিক PMARQৰ এই কথা সদৰি কৰিছে এই সমীক্ষা অনুসৰি যে 30খন অন্যান্যই লাভ কৰিব, অন্যান্য দলসমূহে 30খন আসন লাভ কৰিব। আমি যদি ইণ্ডিয়া নিউজৰ সমীক্ষালৈ চকু ফুৰাওঁ, ইণ্ডিয়া নিউজৰ সমীক্ষাৰ প্ৰকাশ পাইছে যে ইণ্ডিয়া নিউজৰ তেওঁলোকে কৈছে যে এনডিএ লাভ কৰিব 371খনকৈ আসন আৰু ইণ্ডি মৰ্চাই লাভ কৰিব 125খনকৈ আসন। লগতে অন্যান্য লাভ কৰিব 47খনকৈ আসন। আমি পুনৰবাৰ উল্লেখ কৰি গৈছোঁ যে বিশেষকৈ এইকেইটা সমীক্ষা প্ৰতিষ্ঠানকাৰী যি এক শীৰ্ষ সমীক্ষা প্ৰতিষ্ঠানকাৰী বুলি কোৱা হয়, কেইটামান শীৰ্ষ প্ৰতিষ্ঠানে কি ক'লে আমি পুনৰবাৰ আপোনালোকক জনাই গৈছোঁ, কিয়নো এক্সিট পোল বা ভোট ফেৰত সমীক্ষাক লৈ বিভিন্ন জল্পনা কল্পনাৰ সৃষ্টি হৈছিলে যোৱাকালিৰ দিনটোৰ পৰা আমি দেখিবলৈ পাইছিলোঁ। আৰু অধিকাংশ সমীক্ষাত কিন্তু পুনৰ মোদী 3.0ৰ কথা কোৱা হৈছে, মোদী 3.0ৰ পোষকতা কৰা হৈছে, অৰ্থাৎ পুনৰবাৰ দেশত প্ৰধানমন্ত্ৰী হ'ব মোদী, নৰেন্দ্ৰ মোদী। গতিকে এই সমীক্ষাসমূহে নিশ্চিতভাৱে কিছু পৰিমাণে হ'লেও যি আত্মবিশ্বাস আছিল ইণ্ডি মৰ্চাৰ, সেই আত্মবিশ্বাস সম্পূৰ্ণভাৱে ভাঙি পেলাইছে, ধূলিসাৎ কৰি পেলাইছে। যিয়ে নহওক কিয় কিন্তু দৈনিক ভাস্কৰৰ যি সমীক্ষা, দৈনিক ভাস্কৰৰ এক বিশ্বাসযোগ্য প্ৰতিষ্ঠান, তেওঁলোকে বছৰ বছৰ ধৰি নিজৰ ভোট ফেৰত সমীক্ষাসমূহ তেওঁলোকে সদৰি কৰি আহিছে আৰু দৈনিক ভাস্কৰৰ যি সমীক্ষা, সেই সমীক্ষা অনুসৰি পুনৰ দেশত হ'ব এনডিএৰ চৰকাৰ। দৈনিক ভাস্কৰে কৈছে যে বিজেপি মিত্ৰজোঁটে লাভ কৰিব 281খন আসনৰ পৰা 350খনকৈ আসন। একেদৰে দৈনিক ভাস্কৰে কৈছে ইণ্ডি মৰ্চা লাভ কৰিব 145খন আসনৰ পৰা 201খন আসন। দৈনিক ভাস্কৰৰ তথ্য অনুসৰি অন্যান্য দলসমূহে লাভ কৰিব 33ৰ পৰা 49খন আসন। এতিয়া আপোনালোকে লক্ষ্য কৰক, দৈনিক ভাস্কৰে ঠিকেই কৈছে যে এনডিএ তেওঁলোকে যি সদৰি কৰিছে, অৰ্থাৎ তেওঁলোকৰ যি ভোট ফেৰত সমীক্ষা, সেই সমীক্ষা অনুসৰি বিজেপি মিত্ৰজোঁটে লাভ কৰিব 543খন আসনৰ পৰা 281খনৰ পৰা 350খন আসন। কিন্তু দৈনিক ভাস্কৰৰ এই সমীক্ষাত 400 পাৰ কৰাৰ কথা কিন্তু উল্লেখ নাই। যিয়ে হওক, দৈনিক ভাস্কৰে কৈছে যে ইণ্ডি মৰ্চা 145খনৰ পৰা 201খন আসন লাভ কৰিব। কিন্তু বিভিন্ন ৰাজনৈতিক বিশ্লেষক, বিশেষকৈ যোগেন্দ্ৰ যাদৱৰ কথা আমি ক'ব পাৰোঁ, যি যোগেন্দ্ৰ যাদৱে আৰম্ভণিৰ পৰা নিৰ্বাচনৰ প্ৰায় প্ৰথমটো দিনৰ পৰাই ইণ্ডি মৰ্চাৰ সপক্ষে বিভিন্ন ধৰণৰ বিশ্লেষণ কৰা দেখিবলৈ পোৱা গৈছিল, ৰাজনৈতিক বিশ্লেষক যিহেতু তেখেতে। কিন্তু ইণ্ডি মৰ্চাই তেখেতে কৈছিল যে 271খনতকৈ বেছি আসন পাব। কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱৰ যি পূৰ্বানুমান আছিল, সেই পূৰ্বানুমান কিন্তু দৈনিক ভাস্কৰৰ সৈতে কোনো ধৰণৰ মিল নাই। দৈনিক ভাস্কৰৰ মতে ইণ্ডি মৰ্চা লাভ কৰিব 145খনৰ পৰা 201খন আসন। একেদৰে দৈনিক ভাস্কৰে তথ্য সদৰি কৰিছে যে ভোট ফেৰত সমীক্ষা অনুসৰি 33ৰ পৰা 49খন লাভ কৰিব অন্যান্য দলে। যিয়ে হওক, অল ইণ্ডিয়া মেট্ৰিজৰ যি সমীক্ষা, সেই সমীক্ষালৈ আমি যদি চকু ফুৰাওঁ, দেশত পুনৰ হ'ব এনডিএ চৰকাৰ। অল ইণ্ডিয়া মেট্ৰিজে ইতিমধ্যে এই কথা সমীক্ষাৰ আকাৰে সদৰি কৰিছে। এনডিএ লাভ কৰিব 353খনৰ পৰা 368খনকৈ আসন। লক্ষণৰ দিশটো ইয়াতেও হ'ল যে যি ভাৰতীয় জনতা পাৰ্টীৰ যি এক শ্লোগান আছিল যে আবকি বাৰ 400 পাৰ, অল ইণ্ডিয়া মেট্ৰিজৰ যি সমীক্ষা, সেই সমীক্ষাটো কিন্তু 353, অৰ্থাৎ এনডিএ মিত্ৰজোঁটে 353খনহে লাভ কৰিব বুলি সদৰি কৰা হৈছে, অৰ্থাৎ ইয়াতো 400ৰ কথা উল্লেখ নাই। একেদৰে ইণ্ডি মৰ্চাই লাভ কৰিব অল ইণ্ডিয়া মেট্ৰিজৰ সমীক্ষা অনুসৰি 118খনৰ পৰা 113খনকৈ আসন। অল ইণ্ডিয়া মেট্ৰিজে কৈছে যে অন্যান্য দলে 43ৰ পৰা 48খন লাভ কৰিব।
একেদৰে ৰিপাব্লিক PMRQৰ সমীক্ষা প্ৰকাশ পাইছে ৰিপাব্লিক PMRQ কৈছে যে NDA 359খন আসন লাভ কৰিব অৰ্থাৎ ইয়াতো 400ৰ কথা উল্লেখ নাই ৰিপাব্লিক PMRQ কৈছে যে ইন্দি মৰ্চাই 154খন আসন লাভ কৰিব ইয়াতো 271ৰ কথা লাভ নাই যেটো ম্যাজিক নাম্বাৰ 275 গতিকে 154খনৰ কথা কোৱা হৈছে ৰিপাব্লিক PMARQৰ মতে অন্যান্য লাভ কৰিব 30খন আসন ইণ্ডিয়া নিউজৰ সমীক্ষা আপোনালোকে চাওক ইণ্ডিয়া নিউজৰ সমীক্ষাই কৈছে যে ইণ্ডিয়া নিউজে যি সমীক্ষা তেওঁলোকৰ এই সমীক্ষা অনুসৰি NDA লাভ কৰিব 371খন আসন লগতে ইন্দি মৰ্চা লাভ কৰিব 125খন আসন আৰু অন্যান্য লাভ কৰিব 47খন আসন এটা কথাটো হৈছে যে এইকেইটা হৈছে শীৰ্ষ যি ভোট ফেৰত সমীক্ষা প্ৰদানকাৰী প্ৰতিষ্ঠান এই প্ৰদানকাৰী প্ৰতিষ্ঠান কেইটা যদি আমি চাওঁ আটাইকেইটা তথ্য আমি অনুৰোধ কৰিম আমাৰ পিছিয়াৰ থকা পংকজক যদি সম্ভৱ হয় পুনৰ গ্ৰাফিক দেখুৱাবলৈ আমি যদি লক্ষ্য কৰোঁ ইয়াত কোনো এটা ভোট ফেৰত সমীক্ষাত কোনো এটা এক্সিট পলত কিন্তু 400 পাৰৰ কথা উল্লেখ নাই এয়া কিন্তু ডাঙৰ কথা হৈ পৰিছে বহু প্ৰশ্ন উদ্ৰেক ঘটাইছে আৰু শেহতীয়াকৈ এই প্ৰশ্ন বাৰম্বাৰ আহিব কিয়নো প্ৰথমে আমি স্লোগান দেখিছিলোঁ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা যে কি বাৰ 400 পাৰ কিন্তু ইয়াত কোনো ধৰণৰ কোনো এটা ভোট ফেৰত সমীক্ষাতে 400ৰ কথা উল্লেখ নাই কিন্তু নিৰ্বাচনৰ কথা ৰাজনীতিত সকলো সম্ভৱ শেষত কি হয় সেয়া এতিয়াও কোনো ক'ব নোৱাৰে তাৰ বাবে জল্পনা কল্পনা চলি আছে কিন্তু ৰব লাগিব 4 জুনলৈ মাজত মাথো দুটা দিন আৰু তাৰ পাছতে সকলো স্পষ্ট হ'ব যিয়ে হওক কিন্তু তাৰ মাজতে অসমৰ যি প্ৰেক্ষাপট অসমৰ প্ৰেক্ষাপটক লৈ নিউজ এক্সৰ যি এক্সিট পোল নিউজ এক্সে কৈছে যে অসমত বিজেপি মিত্ৰজোঁটে লাভ কৰিব 12খনকৈ আসন কংগ্ৰেছে লাভ কৰিব মাত্ৰ এখন আসন আৰু AIUDF লাভ কৰিব মাত্ৰ এখন আসন একেদৰে টুডে চাণক্যৰ ভোটপেট সমীক্ষা অনুসৰি অসমত বিজেপি মিত্ৰজোঁটে লাভ কৰিব 12খনতকৈ অধিক আসন আৰু কংগ্ৰেছে লাভ কৰিব এখনতকৈ অধিক আসন অন্যান্য লাভ কৰিব এখন আসন গতিকে এনেধৰণৰ সমীক্ষাসমূহ প্ৰকাশ পাই আহিছে আৰু অধিকাংশ সমীক্ষাৰ লগত কেতিয়াবা ফলাফলৰ মিল দেখা যায় দেখিবলৈ পোৱা যায় আৰু অধিকাংশ ফলাফল কেতিয়াবা যি ক্ষমা কৰিব অধিকাংশ ভোটফেৰত সমীক্ষা বা এক্সিট পোল কেতিয়াবা সত্যতা নাথাকিব অৰ্থাৎ সত্য প্ৰমাণিত নহয়ও সেও বহু নিৰ্বাচনত দেখিবলৈ পোৱা গৈছে কিন্তু মন কৰিবলগীয়া বিষয় এই যে অধিকাংশ যি ভোটফেৰত সমীক্ষা বা এক্সিট পোল সেই অধিকাংশ এক্সিট পোলত কিন্তু কোৱা হৈছে যে NDA পুনৰবাৰ চৰকাৰ গঠন কৰিব অৰ্থাৎ মোদী নৰেন্দ্ৰ মোদী 3.0 পুনৰবাৰ আহিব অৰ্থাৎ ক'বলৈ গ'লে যদি সঁচাকৈ ভোটফেৰত সমীক্ষাসমূহ সত্য প্ৰমাণিত হয় তেনেহ'লে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী যিয়ে হওক কিন্তু আমি অপেক্ষা কৰিব লাগিব 4 জুনলৈ এয়া আছিল এক পূৰ্বানুমান যেহেতু পূৰ্বানুমান কেৱল অনুমানে আৰু ভোটফেৰত সমীক্ষা বুলি কোৱা হয় এক্সিট পোল বুলি কোৱা হয় কিন্তু 4 জুনলৈ অপেক্ষা কৰিব লাগিব 4 জুনতে সকলো স্পষ্ট হ'ব যে দৰাচলতে কোন হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী কিন্তু আজিৰ তাৰিখত বৰ্তমান সময়ত ক'ব পাৰি এক্সিট পোলৰ ওপৰত ধাৰণা কৰি এক্সিট পোলৰ ওপৰত তথ্য ভিত্তিক আকাৰে আমি যদি ক'ব বিচাৰো তেনেহ'লে বা ক'ব পাৰো তেনেহ'লে এটা কথা নিশ্চিত হৈছে যে যদি এক্সিট পোল সত্য প্ৰমাণিত হয় তেনেহ'লে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী